Hello, everyone, and welcome you all to part 5 of Madam Rides the Bus. আমি আগৰ পাৰ্ট কেইটাত গম পাইছিলোঁ ৱালিয়ে তাই বাছ জাৰ্ণিটো সপোনৰ বাছ জাৰ্ণিটো ষ্টাৰ্ট কৰিলে আৰু কণ্ডাক্টৰৰ লগত বিভিন্ন ধৰণৰ হাঁহি ধেমালি কৰি তাই জাৰ্ণিটোত আগবাঢ়ি গৈছে। আজি আমি তাৰ পাছৰখিনি আলোচনা কৰিম। Her first bus journey, what careful, painstaking, elaborate plans she had to make for it. আৰু তাই প্ৰথমটো জাৰ্ণিৰ কাৰণে তাই যথেষ্ট ধৰণৰ সাৱধানেৰে খুব কষ্ট কৰি বিভিন্ন ধৰণৰ তাই ডাঙৰ ডাঙৰ প্লেনিং কৰি এলাবৰেট প্লেনিং কৰি তাই জাৰ্ণিটোৰ কাৰণে ঠিক কৰিব লগা হৈছিল। She had thriftily saved whatever stray coins came her way, resisting every temptation to buy paper memes, toys, balloons and the like. আৰু তাই খুব থ্ৰিফটিলি মানে একদম আমি যে কওঁ কনজুচ চিপচ হয়নে মানে খৰচ কৰিবলৈ বেয়া পোৱা, গতিকে ইয়াত কৈছে যে তাই অকণো খৰচ নকৰাকৈ আচলতে তাই টকাকেইটা ছেভ কৰিছিলে। হোৱাট এভাৰ ষ্ট্ৰে কইনছ কেম হাৰ ৱে, যি তাই কইন পাইছিলে কিবা কিবি কোনোবাই কিবা কামত দিয়া পইচা হওক যি কইন পাইছিলে তাই গোটেইবোৰ তাই ছেভ কৰি গৈছিলে। ৰেজিষ্টিং এভৰি টেম্পটেশ্যন টু বাই পেপাৰ মিনছ টয়জ বালুনছ এণ্ড দ্য লাইক। আৰু তাই যিহেতু সেইজনী সৰু ছোৱালী 8 বছৰীয়া ছোৱালী, গতিকে তাই কিবা কিবি মিণ্ট খাবলৈ মন যাব পাৰে, পুতলাত ভাল পাব পাৰে, বালুন এনেকুৱা ধৰণৰ বস্তুবিলাকৰ প্ৰতি আকৰ্ষণ হোৱাটো স্বাভাৱিক কথা। কিন্তু তাই সেই আকৰ্ষণখিনি সেই টেম্পটেশ্যনখিনিক যিমান পাৰে সিমান কণ্ট্ৰল কৰিছিলে, ৰেজিষ্ট কৰিছিলে। আৰু ফাইনেলি শ্বি হেড ছেভড অ টোটেল অফ 60 পাইচ। আৰু ফাইনেলি তাই 60 পাইচ ৰুপিজ ছেভ কৰিলে। How difficult it had been, particularly that day at the village fair, but she had resolutely stifled a strong desire to ride the merry-go-round even though she had the money. আৰু তাইৰ কাৰণে এইটো যথেষ্ট কষ্টদায়ক আছিল, বিশেষকৈ সেইদিনাখন যিদিনা তাহাঁতৰ গাঁৱত ভিলেজ ফেয়াৰ হৈছিলে আৰু মেৰি গ' ৰাউণ্ড সেই ঝোলাটোত তাই উঠিবলৈ মন গৈছিলে, কিন্তু তাই সেই ইচ্ছাটোকো দমন কৰিব লগা হৈছিল তাইৰ বাছ জাৰ্ণিটোৰ কাৰণে। গতিকে এইটো তাইৰ কাৰণে যথেষ্ট কষ্টদায়ক আছিল। After she had enough money saved, her next problem was how to slip out of the house without her mother's knowledge. তাই যথেষ্ট টকা যেতিয়া ছেভ কৰা হৈ গ'ল 60 পাইচ, তাৰ নেক্সট প্ৰব্লেমটো হ'ল কেনেকৈ তাই মাকে গম নোপোৱাকৈ উইদাউট হাৰ মাদাৰ্ছ নলেজ ঘৰৰ পৰা ওলাই যাব, যিহেতু মাকে গম পালেতো তাইক কেতিয়াও যাবলৈ নিদিয়ে। বাট শ্বি মেনেজ দিছ উইদাউট টু মাছ ডিফিকাল্টি। কিন্তু তাইৰ কাৰণে এইটো মেনেজ কৰাটো বৰ ডাঙৰ কথা নাছিলে, এইটো সহজতে হৈ গ'ল। এভৰি ডে আফটাৰ লাঞ্চ হাৰ মাদাৰ উড নেপ ফ্ৰম এবাউট 1 to 4 or so. প্ৰত্যেক দিনাই আফটাৰ লাঞ্চ দুপৰীয়া আহাৰ খোৱাৰ পাছত তেওঁৰ মাকে ৱালি মাকে সদায় 1টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেনেকুৱা সময়তে অলপ শুৱে, অলপ জিৰায়। ৱালি অলৱেজ ইউজ দিছ আৱাৰ্ছ ফৰ হাৰ এক্সকাৰ্ছনছ এজ হি ষ্টুড লুকিং ফ্ৰম দ্য ড'ৰৱে অফ হাৰ হাউচ অৰ ছামটাইমছ ইভেন ভেঞ্চাৰ্ড আউট ইন টু দ্য ভিলেজ। আৰু তাই এই সময়খিনিয়ে তাইৰ এক্সকাৰ্ছনৰ কাৰণে ব্যৱহাৰ কৰে, যিহেতু তাইৰ দুৱাৰ সন্মুখত ৰৈ পেলাই বিভিন্ন সেই বাছখনক চাই থাকে, বা কেতিয়াবা তাই গাঁৱলৈ ইঘৰ সিঘৰলৈ ফুৰিবলৈ ওলাই যায়। টুডে These same hours could be used for her first excursion outside the village. আৰু তাই চিন্তা কৰিছে যে আজি সেই ঘণ্টাকেইটা মই মোৰ প্ৰথমটো এক্সকাৰ্ছন গাঁৱৰ বাহিৰত প্ৰথমটো এক্সকাৰ্ছনত ব্যৱহাৰ কৰিম। The bus rolled on, now cutting across a bare landscape, now rushing through a tiny hamlet or past an odd wayside shop. বাছখন এতিয়া পাৰ হৈ গৈছে, কেতিয়াবা অকণমান মুকলি ঠাই খালী ঠাই পাৰ হৈ গৈছে, বা টাইনি হামলেট মানে সৰু সৰু গাঁওবিলাক পাৰ হৈ গৈছে, আৰু কেতিয়াবা ৱেচাইড শ্বপ ৰাস্তাৰ দাঁতিত থকা সৰু সৰু দোকানবোৰ পাৰ হৈ গৈছে। Sometimes the bus seemed on the point of gobbling up another vehicle that was coming towards them or a pedestrian crossing the road. আৰু কেতিয়াবা এনেকুৱা লাগে বাছখনে যেন কোনোবা বেলেগ এখন ভেহিকেলক পটককৈ খুন্দা মাৰি দিব, বা কোনোবা পেডেষ্ট্ৰিয়ান মানে খোজকাঢ়ি ৰাস্তা পাৰ হোৱা লোকক হয়তো ৰাস্তাত খুন্দিয়াই দিব, এনেকুৱা যেন লাগে। But lo, somehow it passed on smoothly, leaving all obstacles safely behind. কিন্তু যি হওক বাছখনে একদম ছেফলি নিৰাপদভাৱে এই গোটেই বাধাবিলাক এই গোটেই অবষ্টেকলবিলাক পাৰ হৈ গৈ থাকিল। Trees came running towards them, but then stopped as the bus reached them and simply stood there helpless for a moment by the side of the road before rushing away into the other direction. আৰু গছবিলাক আমি জানোৱে বাছত উঠি গৈ থাকিলে বা কোনোবা গাড়ীত গৈ থাকিলে দাঁতিত থকা গছবিলাক কেনেকুৱা লাগে যে আমাৰ ফালে দৌৰি অহা নিচিনা লাগে, তো তাহাঁতেও তেনেকুৱা লাগিছে, গছবিলাক দৌৰি আহে। আৰু বাছখন যেতিয়া গছজোপাৰ ওচৰ পায়হি গছজোপা হেল্পলেছ হৈ যেন ৰৈ আছে এনেকুৱা লাগে, আৰু তাৰপিছত বাছখন পাৰ হৈ যোৱাৰ লগে লগে তাহাঁতো থাকি আহে, ক'ৰবাত দূৰত থাকি আহে, আদাৰ ডিৰেকশ্যনত, তাৰমানে ইটো ডিৰেকশ্যনত গুচি যোৱা যেন লাগে। Suddenly, Wally clapped her hands with glee. আৰু হঠাতে ৱালিয়ে একদম তাইৰ হাত দুখন খুব মানে হাত চাপৰি বজাইছে, খুব আনন্দত, গ্লী। A young cow, tail high in the air, was running very fast
right in the middle of the road, right in front of the bus. এটা সৰু গৰু পোৱালি এটাই মানে নেজডাল ওপৰলৈ কৰি টেইল হাই ইন দ্য এয়াৰ খুব খৰকৈ খুব জোৰেৰে দৌৰিছে ৰাস্তাৰ মাজতে আৰু বাছখনৰ সন্মুখত। The bus slowed to a crawl and the driver sounded his horn loudly again and again. আৰু তাৰপিছত বাছখন শ্ল' কৰি গৈছে অলপ চুঁচৰি যোৱা নিচিনাকৈ আৰু ড্ৰাইভাৰজনে যিমান পাৰে সিমান তাৰ হৰ্ণটো বজাইছে again and again. But the more he honked, the more frightened the animal became and the faster it galloped, always right in front of the bus. কিন্তু ড্ৰাইভাৰজনে যিমানেই হৰ্ণ বজায় সিমানেই এনিমেলটোৱে ভয় খাই যায় আৰু ভয় খাই পেলাই সি সিমানেই জোৰত জঁপিয়াই আৰু বাৰেপতি আহি পেলাই বাছখনৰ সন্মুখতে ওলায়হি, always right in front of the bus. Somehow this was very funny to Valli. She laughed and laughed until there was tears in her eyes. আৰু এই গোটেই দৃশ্যটো ভাল্লিৰ কাৰণে খুব আমোদজনক আছিল আৰু খুব তাই হাঁহিছিলে আৰু হাঁহি হাঁহি তাই চকুৰে চকুপানী ওলাই গৈছিল। Hey lady, haven't you laughed enough? Called it conductor. Better save some for tomorrow. তেতিয়া কণ্ডাক্টৰ আহি পেলাই তাইক কৈছেহি যে হেই লেডি, তুমি বাৰু যথেষ্ট হহা নাইনে বাৰু, কাইলৈৰ কাৰণে কিছুমান অকণমান হাঁহি মানে বচাই থৈ দিয়া। Better save some for tomorrow. At last the cow moved off the road. আৰু শেষত গৰুটো ৰাস্তাৰ পৰা আঁতৰি দিলে। And soon the bus came to a railroad crossing. আৰু বাছখন গৈ পেলাই এটা ৰেল ৰোড ক্ৰছিং পালেগৈ, য'ত ৰেলগাড়ী পাৰ হৈ যায় আমি জানো এই ক্ৰছিংবিলাক পালেগৈ। A speck of the train could be seen in the distance. আৰু দূৰৈত এখন ট্ৰেইনৰ মানে সৰু এটা দৃশ্য ফুট এটাৰ দৰে দেখা পোৱা গৈছিল। Growing bigger and bigger as it drew near. আৰু ট্ৰেইনখন যিমানে ওচৰ চাপি গৈ থাকিল সিমানে ডাঙৰ হৈ গৈ থাকিল। Then it rushed past the crossing gate with a tremendous roar and rattle, shaking the bus. আৰু তাৰপিছত ট্ৰেইনখনে খুব জোৰত ক্ৰছিং গেটখন পাৰ হৈ গ'ল, খুব ট্ৰিমেণ্ডাছ roar and rattle, একদম ডাঙৰ শব্দ কৰি পেলাই ৰেটল কৰি shaking the bus, বাছখনক কঁপাই থৈ গ'ল। Then the bus moved on and passed the train station. তাৰপিছত বাছখন আৰু আগবাঢ়ি গ'ল আৰু ট্ৰেইন ষ্টেচনটো পাৰ হৈ গ'ল। From there it traversed a busy, well laid out shopping street and turning entered a wider thoroughfare. আৰু তাৰ পৰা বাছখনে এটা ব্যস্ত খুব ডাঙৰ ডাঙৰ দোকান থকা ৰাস্তা থকা তেনেকুৱা এডোখৰ ঠাই পাৰ হৈ গ'ল and entered a wider thoroughfare. আৰু গৈ পেলাই এডোখৰ ডাঙৰ বহল ঠাই পালেগৈ। Such big, bright looking shops. আৰু তাত একদম ডাঙৰ ডাঙৰ খুব উজ্জ্বল খুব জিলিকি থকা ডাঙৰ ডাঙৰ শ্বপবিলাক আছে, দোকানবোৰ আছে। Such glittering displays of clothes and other merchandise. আৰু কাপোৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বিক্ৰী কৰা সামগ্ৰীবিলাক ধুনীয়াকৈ সজাই থৈ দিছে, গ্লিটাৰিং ডিছপ্লে। Such big clouds. আৰু তাত একদম ডাঙৰ বহুত বেছি ভিৰ আছে, মানুহৰ জুম বহুত বেছি, মানে যথেষ্ট সংখ্যক লোক তাত জমা হৈ আছে। চ' আজি পাৰ্টটো আমি ইয়াতে সামৰিছোঁ। ইয়াৰ পাৰ্টটো নেক্সট পাৰ্টকেইটা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। এই পাৰ্টটোৰ পৰা তোমালোকৰ বাবে 3টা কুৱেশ্যন লৈ আছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হাউ ডিড ভাল্লি ছেভ আপ মানি ফৰ আ ফাৰ্ষ্ট বাছ জাৰ্ণি? তাই প্ৰথম বাছ জাৰ্ণিটোৰ কাৰণে কেনেকৈ টকাবিলাক তাই ছেভ কৰিছিলে? ৱাজ ইট ইজি ফৰ হাৰ? তাইৰ কাৰণে এইটো সহজ আছিলনে? তাৰ আনচাৰ হ'ব ভাল্লি ছেভড আপ মানি ফৰ হাৰ ফাৰ্ষ্ট বাছ জাৰ্ণি বাই ছেভিং অল দ্য ষ্ট্ৰে কইনছ। No, it was not easy for her. It was quite difficult to save 60 paise by resisting the temptations of a child. এজনী সৰু ছোৱালী হিচাপে তাইৰ টেম্পটেশ্যনখিনি ৰেজিষ্ট কৰাটো যথেষ্ট ডাঙৰ কথা আছিল। Number 2, what did Valli see on her way that made her laugh? তাই ৰাস্তাত কি দেখিছিলে যিটো দেখি তাই খুব হাঁহিছিলে? ইয়াৰ আনচাৰ হ'ব Valli saw a young cow tail high in the air which was running very fast in front of the bus. The more the driver honked, the more frightened the animal became, and it jumped in front of the bus again and again. Somehow it was very funny to Valli. Question number 3, how did the train pass the crossing gate? The train passed the crossing gate with tremendous roar and rattle, shaking the bus. Okay, answer kita তোমালোকে বহিত টুকি ৰাখিবা। আজিলৈ ইমানেই। Thank you.